Hello, hello. 1, 2, 3, mic testing. Hello, hello. ৰ তই যে অথনি এবাৰ মাইক টেষ্টিং কৰি আছ তই বাপেৰক টেষ্ট নকৰ কেলে হা অকল যে মাইক টেষ্টিং তেনেকেই আছ হেৰি আপুনি মোক তেনেকৈ কিয় কৈছে হা আপোনাৰ মান সন্মান আছে নাই আৰু আপুনি ইয়াত কি কৰি আছে সেই মান সন্মানৰ কথা কৈছ তই যে বিহু ফাংচন পাতিছ পইচাবোৰ যে উঠালি কিমান মাৰিলি সেইটো ক হে ভগৱান মনে মনে থাকক কি কথাবোৰ গাই আছে হে ইয়াত আপুনি দেখিছে ৰাইজ জেগাত পইচাটো ই সৰু হৈ গ'ল জেগাত পৰিছে এই ক'বা বোলে গায়ক এটা মাতিছ হেনে হয় সেইটো ক'ৰ পৰা উঠাইছ অসমৰ এজন বহুত বিখ্যাত এজন গায়ক অসমৰ বহুত বিখ্যাত গায়ক দেখিছোঁ মুখত কথাই নুঘূৰে ষ্টেজত উঠি দেখিছনে নাই তই ষ্টেজত কিছুমানক দাঙি নিব লাগে গান গাবলৈ কিন্তু আমি খাৰা ধুনীয়া গান গাই দিম বে তই মাতচোন বা তোৰ গায়ক তোক মাত কি গান গাইছা মাত আপুনি অকণ মনে থাকক মই মাতিছোঁ বাৰু তেখেতক আপুনি তেখেতৰ প্ৰথম গান শুনি তই মোক মনে থাকিবলৈ ক'ব নালাগে মই জানো নহয় তোক মই আৰু এটা কথা কওঁ শুন অঁ কওক কালি কি হ'ল গম পাৱ কি হ'ল হেই শুনি তাক অঁ মাজে সুধি থাকিবি কি হ'ল দেই কালি মানে গৈ আছোঁ গম পাইলে ৰাইজ একদম মানে বাঘ এটা ওলালে নহয় অঁ তাৰপিছত অঁ তেনেকৈ সুধি থাকিবি সুধি থাকিলে মানে ভাল লাগে আৰু গৈ বাঘ এটা ওলালে বাঘটোৱেতো একদম মোলৈ মুখখন মেলি হাওঁকৈ আহিছে হে কি কয় এই মই ভয় কৰা নাই হা বাঘলৈ বোলে ভয় কৰে হা তাৰপৰা মই বাৰু কি কৰিলোঁ গম পাইনে কি কৰিলে এই মোলৈ একদম হাওঁকৈ জাপ মাৰি আহিছে তাৰপিছত মই ৰৈ থকা নাই আৰু হা এই টিভিটো অফ কৰি দিলোঁ এইটো মই টিভিতে চাই আছিলোঁ বা হ'ব মাত তোৰ গায়ক মাত আপুনি সঁচাকৈ মাতিবলৈ দিবনে মোক মাত মই গান শুনিম মাত আপুনি কিন্তু একো আমনি নকৰিব মাত এই কিমান পানী মাছ আজি ওলাই যাব মাত তেনেহ'লে ৰাইজ আজি আপোনালোকৰ মাজত যিজন গীতিকাৰ আমাৰ মাজত আহি উপস্থিত হৈছেহি তেখেতক আমাৰ মঞ্চলৈ সাদৰে নিমন্ত্ৰণ কৰিছোঁ এটা জোৰদাৰ হাত চাপৰিয়ে আপোনালোকে তেওঁলোকক যেন মঞ্চলৈ আমন্ত্ৰণ কৰে এয়া আমাৰ মাজত অসমৰ পাখি গাঠি দিলো তেওঁ সুৰ শুনক তেওঁ সুৰৰ লয় শুনক কেনে জনাও বুলি জগতখন বিহুৰ গান হ'ল নেকি একেবাৰে ফাল্টু গায়ক মাতিছ হে কি কৈছে আপুনি মনে থাককচোন পৃথিৱীত অকল পাৰহে আছে নেকি পাৰ পাখিত যে গাঁঠি দিলি হা এজন আপোনালোকৰ কমিটি মানুহ নে নহয় আপুনি অকণমান ধৈৰ্য ধৰক আপুনি কমিটি মানুহ বিচাৰিব নালাগে তোক গান গাবলৈ মাতিছে তই গান গা চাওক কিন্তু ভালকৈ গাবি পাৰৰ পাখিত গাঁঠি দিলে কি শুনিছে ৰাইজ আৰু বেলেগ চৰাই নাই নেকি অকল পাৰহে আছে আকৌ কি জনাও বুলি অসমবাসীক আৰু ইয়াত অতবোৰ মানুহ বহি আছে এই মানুহখিনিক জনাব নোৱাৰো শ্ৰদ্ধেয় ৰাইজ ঠিক আছে মই এতিয়া বিহু এটা গাম আপুনি বিহু গাওক আপুনি মনে থাকক আপুনি এবাৰ শুনক যদি বেয়া হয় তেতিয়া ক'ব আপুনি এয়া আমাৰ মাজত নবীন চৌদান গৰু কাশী কণাই জয় মাকন বৌমাখী মধুকৰ শুনিছে ৰাইজ এনেকৈ হ'লে মই কেনেকৈ গাম গৰু গাখীৰকণ হেনো মৌ মাখি মধুকণ বগা গৰু গাখীৰবোৰ কি তেতিয়া এইবোৰ গান গাইছ হেৰি আপুনি মনে থাককচোন সস্তীয়া মানে ফাল্টু গায়ক মাতিছ আমাক হেৰি এক মিনিট ৰ'ব ক মই আৰু এটা গাইছোঁ আপুনি শুনি ল'ব ভালকৈ গাবি ৰাইজ আপুনি সাজুনে দেখিলে আহো বুলি নকবা টিপ দেখিলে আহো বুলি নকবা কুঞ্জনী তোমাৰ হেনো বহাগত বিয়া
বহাগত বিয়া তাৰপৰা আমাৰ কি ডাল হ'ল আৰু ৰচোন তই যে কৈছ টিপ টপ দেখিলে নাহো বুলি লগ এনেও তোলে কোনো নাহে তই এইবিলাক নেগাবি এইবোৰ কি মই গাইছ নোৱাৰিছোঁ দেই নাই মই আপুনি এনেকুৱা কমিটিলৈ মই কেতিয়াবা মোক নামাতিব নাই পইচা লৈছ গাই থৈ যা নাই মই নাগাওঁ এইবোৰ শুনকচোন হেৰি কি কৰিলে বা আপুনি মই গাম শুন গওক আপুনি গওক মাজুলীত এজনী ছোৱালীয়ে দুখ পালে তাইৰ নামটো তই শুন তাইৰ নামটো কি নামটো কি আকৌ গাম তাৰপৰা সুধিবি মাজুলীত এজনী ছোৱালীয়ে দুখ পালে হেৰি নামটো কি সেই নামটো ক'বা কবি জুবিন গাৰ্গে গানটোতে নামটো কোৱা নাই মই ক'ম চা মই আজিলৈ যাওঁ তোৰ লগত এতিয়া চুপুতি মাৰি থাকিলে নহ'ব মোৰ ঘৰত ঢেৰ কাম আছে নহ'লে মাইকী মানুহে ঘৰৰ পৰা উলিয়াকৈ দিব গম পাইছ তই এইবোৰ ফাল্টু মানুহক আনি গান নোগোৱাবি দেই হ'বনে হ'ব দিয়ক ধন্যবাদ ধন্যবাদ